সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 10 আগষ্ট সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। প্ৰথমটো খবৰ যদি চাওঁ, মোৰ নাম ব্যৱহাৰ কৰি একাংশই অপপ্ৰচাৰ চলাই আছে। এতিয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে, যিহেতু সুশান্ত বৰগোহাঁই ডাঙৰীয়া এতিয়া তেওঁ নিজৰ সমষ্টি শিৱসাগৰত, তো তেওঁৰ সমষ্টিৰ ৰাইজৰ কাষলৈ যোৱা নাই, এনেকুৱা ধৰণৰ খবৰবিলাক আহি আছে। আৰু তেওঁ কৈছে যে মোৰ নাম লৈ বহুতে অপপ্ৰচাৰ চলাই আছে। এতিয়া এইখিনি কথাত মই এতিয়া মোৰ ফালৰ পৰা এইখিনি ক'ব বিচাৰিম, মই মোৰ চিন্তাধাৰাৰ পৰা এইখিনি ক'ব বিচাৰিম যে এইটো সময়ত প্ৰকৃততে ধৰি লওক কোনো ৰাজনৈতিক দল বুলি বা এইটো ৰাজনৈতিক দল বুলি কোনো ধৰণৰ তেনেদৰে চিন্তা নাৰাখি মুঠৰ ওপৰত যোন বিপদ পৰিছে, এতিয়া আমি যদি চাওঁ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, নাজিৰা, ডিব্ৰুগড়, চন্টকটো এইবিলাক অঞ্চল, আৰু এইফালে আমি যদি চাওঁ ৰুদ্ৰসাগৰ, এইফালে আপুনি মানকটা ফালে যদি চায়, তো এইবিলাক অঞ্চল, তো নিমাইজান হওক, এইবিলাক অঞ্চল। আৰু এতিয়া যিসকল লোক ৰাইজ বিপদত পৰিছে তেওঁলোকক এতিয়া আমি সহায় কৰাটোৱে আমাৰ মূল লক্ষ্য বা কাম। তো এইখিনি কাম আমি কৰি যাব লাগে। তো ৰাজনীতি এইবিলাক কৰিব নালাগে, কোনে সহায় কৰিছে নাই কৰা। এতিয়া কথাটো হ'ল কি, যোনে যেনেকৈ পায় সহায় কৰিছে, কিন্তু এটা ক্ষোভ থাকিবই ৰাইজৰ মাজত। যদি আমি এজন জনপ্ৰতিনিধি, সেই অঞ্চলৰ জনপ্ৰতিনিধি, আৰু ভোটৰ সময়ত যদি আমি তেওঁলোকৰ ওচৰত ভোট খুজিবলৈ যাওঁ, কিন্তু যদি এই এনেকুৱা ধৰণৰ সমস্যাৰ সময়ত যদি তেওঁলোকক মাত এষাৰ নিদিয়ে, সেইটোতো তেনেকুৱা ধৰণৰ তেওঁলোকে সেইখিনি ক্ষোভ প্ৰকাশ কৰিবই। আৰু এতিয়া ইয়াক লৈ এতিয়া বহুখিনি প্ৰচাৰ হৈ আছে, তেওঁলোকে ৰাইজে কৰিছে, হয়তো তেওঁলোকে যোৱা নাই তেওঁলোকৰ ওচৰলৈ। তো এনেকুৱা হ'ব পাৰে, আৰু হ'ব পাৰে নহয়, হৈছে। কাৰণ কেলৈ তেওঁলোকে বানাক্ৰান্ত লোকসকল এনেই এইখিনি এইটো সময়ত, আৰু বিশেষকৈ যে এজন মানুহকে লক্ষ্য কৰি ল'ব তেনেকুৱা ধৰণৰ নহয়, বাকী যিসকলে সহায় কৰিছে তেওঁলোকৰ কথা সেইখিনি শুনাম, তেওঁলোকে সেইখিনি কৰিছে, ব্যক্ত কৰিছে কোনে কোনে সহায় কৰিছে। কিন্তু এই ক্ষেত্ৰত তেওঁ যোৱাটো উচিত। আৰু এতিয়া বিশেষকৈ চৰকাৰে এই বিষয়টো গভীৰভাৱে লৈ প্ৰত্যেককে সহায় কৰাটো এটা উচিত কাম। আৰু এইখিনিতে আমি যদি চাওঁ, এতিয়া জৰীপ চলাই আছে, জৰীপৰ জৰিয়তে যাতে সকলো যিসকল বানাক্ৰান্ত লোক, ক্ষয় ক্ষতি যাৰ হৈছে, সকলোৱে সহায় পাওক। কাৰণ কেলৈ এইবিলাক সময়ত আৰু এতিয়া বহুত বেছি এনেকুৱা ধৰণৰ কথাবিলাক চলাই আমাৰ বহুত বেছি আমাৰ লাভ নহ'ব। তো আমি যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকক সহায় কৰাটোৱে আমাৰ মূল লক্ষ্য বা আমাৰ মূল কৰ্তব্য বা আমাৰ সেইটো দায়িত্ব। নেক্সটটো খবৰ যদি চাওঁ, বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ৰাইজৰ দলৰ মুখপাত্ৰ মানস কোঁৱৰ। তেতিয়া যিহেতু বিহুবৰ, চন্টকটো এইবিলাক অঞ্চলত যিটো শিল খনন হৈ থাকে, কয়লা খনন, এইখিনি নগা পাহাৰৰ পৰা এইখিনি আহে। আৰু ইয়াক লৈ ৰাইজৰ দলৰ যি মুখপাত্ৰ মানস কোঁৱৰে মন্তব্য কৰিছে যে এইবিলাক সকলোখিনি জড়িত হৈ আছে। আৰু এতিয়া এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক যদি এনেকুৱা ধৰণৰ কাৰ্যবিলাক আগন্তুক সময়ত বন্ধ নহয়, তেনেহ'লে আকৌ এই যি নেপালী খতিত যিটো হ'ল, শিৱসাগৰ ৰাইজৰ যিটো হ'ল, নাজিৰা ৰাইজৰ যিটো হ'ল, চৰাইদেউ ৰাইজৰ যিটো হ'ল, সকলোখিনি কিন্তু বছৰ হ'বলৈ কিন্তু এতিয়া বহুত বেছি সময় নালাগে। তো এইখিনি এতিয়া ইয়াতে সমাপ্ত হ'ব লাগিব। আৰু এতিয়া এই যে শিল খনন হওক, অবৈধ বা কয়লা খনন, অবৈধ বুলি ক'বলৈ যোৱা নাই, তেওঁলোকে সেইখিনি কৈছে যে এইবিলাক বন্ধ হ'ব লাগিব। যদি নহয় তেনেহ'লে আকৌ এই যি নেপালী খতি, এনেকুৱা নেপালী খতি কিমান শেষ হৈ যাব, কোনো ধৰণৰ তাৰ হিচাপ নহ'ব, এইদৰে মন্তব্য কৰিছে। আৰু কোন কেনেদৰে জড়িত হৈ আছে সেইখিনি প্ৰশাসনে দায়িত্ব সহকাৰে লৈ চিন্তা চৰ্চা কৰি চাব লাগে যে প্ৰকৃততে ক'ত উৎস ইয়াৰ, এই যে এই প্ৰাকৃতিক যিটো মহাপ্ৰলয় আহিলে, ইয়াৰ উৎসৱ ক'ত, কেনেদৰে হ'বলৈ পালে, এইবিলাক তেওঁলোকে চিন্তাধাৰা কৰি এইবিলাক চাব লাগে বুলি তেওঁলোকে মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, নগাঁও উপ নিৰ্বাচনত AYDF আৰু চেয়াৰমেন আলী এই ডাঙৰীয়াই কংগ্ৰেছক সহায় কৰক। এতিয়া ৰিপুণ বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে এই যি এতিয়া উপ নিৰ্বাচন হ'বলৈ গৈ আছে, AYDFে আমাক সহায় কৰক, তেওঁলোকে যাতে প্ৰাৰ্থী নিদিয়ে, চেয়াৰমেন আলী ডাঙৰীয়াই আমাক সহায় কৰক। তো এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গৈছেগৈ, তো এতিয়া আমি কি ক'ম, এতিয়া বহুত বেছি কোৱাৰ প্ৰয়োজন নাই। কি কেনেদৰে কৈছে ইতিমধ্যে আপোনালোকে শুনিছে। এতিয়া উপ নিৰ্বাচনৰ বাবে আকৌ সাজু হৈছে। এতিয়া যিহেতু এইটো সময়ত বানাক্ৰান্ত সময়তে এইখিনি তেওঁলোকে সেইখিনি সাজু কৰিছে বাৰু, ঠিকে আছে। কথাটো হ'ল কি, যিসকল বানাক্ৰান্ত লোক আছে, বাকী যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালৰ লোক আছে, যি যেনেদৰে প্ৰতিশ্ৰুতি দিছিলে সকলোখিনি যাতে ক্ৰমান্বয়ে কৰি যায়। বাকী আৰু আগন্তুক সময়ত দেখা যাব। কিন্তু এই এনেকুৱা ধৰণৰ এটা আমি যদি চাওঁ, দলে এনেকুৱা ধৰণৰ মন্তব্য কৰি মানে পৰ্যায়টো কিমানলৈকে গৈছে আপোনালোকে গম পাইছে। তো এতিয়া আগন্তুক সময়ত দেখা যাব। বানাক্ৰান্ত লোকসকলৰ জৰীপ চলি আছে। এতিয়া শিক্ষাগুৰুসকলে জৰীপ চলাইছে, যাতে এই যি ব্যৱস্থাটো জৰীপৰ জৰিয়তে যাতে সকলো লোকে তেওঁলোকে যাতে সেইখিনি সহায় পায়, সেইটোৱে আমি বিচাৰিম। কাৰণ কেলৈ একোখন ঘৰ শেষ হৈ গৈছে, তেওঁলোকে একোখন ঘৰ তেওঁলোকৰ তছনছ হৈ গৈছে, সপোন শেষ হৈ গৈছে, আকৌ তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। যদি
এই 15,000 টকাটো দিয়াৰ দৰে খেলিমেলি হয় আকৌ এনেকুৱা ধৰণৰ যদি জৰীপ কৰাৰ পাছতো যদি প্ৰকৃত যিজন বানাক্ৰান্ত লোক তেওঁলোকে যদি পাবলৈ সাহায্য নাপায় তো তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নালাগে আৰু এই প্ৰক্ৰিয়াটো চৰকাৰে এইবাবে শিক্ষাগুৰুসকলক দায়িত্ব দিছে যাতে সকলোখিনি ভালকৈ হয় শুদ্ধকৈ হয় যিয়ে যি যেনেকৈ উচিত প্ৰাপ্য পাব লাগে তেওঁলোকে যাতে পায় সেইকাৰণে এইখিনি জৰীপ চলি থকা দেখা গৈছে আৰু আগন্তুক সময়ত অতি সোনকালে এইখিনি জৰীপ শেষ হোৱাৰ পাছতে তেওঁলোকক সাহায্য দিয়াৰ কথাও এতিয়া তেওঁলোকে মন্তব্য কৰিছে আগন্তুক সময়ত দেখা যাব কি কেনেদৰে সহায় কৰা হয় নেক্সট খবৰ যদি চাওঁ বানত বুৰি থকা বিদ্যালয়সমূহ কেতিয়া খুলিব তাক লৈ অনিশ্চয়তা শিৱসাগৰত এতিয়া ভালেমানখিনি এতিয়া আমি যদি চাওঁ তেনেহ'লে প্ৰায় 140খন এতিয়া স্কুল পাঠদান নহয় এতিয়া বহুতখিনি স্কুল বিদ্যালয় আপোনালোকে দেখিছে বুৰ গৈ আছে বানপানীত আৰু বাকী যিসমূহ বিদ্যালয় আছে আজি তাৰিখৰ পৰা এইখিনি খুলি দিয়া হৈছে ভেঞ্চাৰ বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ শিক্ষাগুৰুসকলে এইখিনি জানিব বিচাৰিছিলে কেতিয়া কেনেদৰে এইখিনি আৰু কাৰ্যকৰী কৰা হ'ব এতিয়া ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত অতি সোনকালে এইখিনি কামখিনি হৈ আছে আৰু অতি সোনকালে কাৰ্যকৰী কৰা হ'ব বুলি এইখিনি মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ 16 আগষ্টৰ আগত আপোনালোকে যি LPG KYC কৰি লওক যদি আপোনালোকে KYC কৰি নলয় তেনেহ'লে এই যি ৰন্ধন গেছৰ সা সুবিধাসমূহ আপোনালোকে কিন্তু লাভ নকৰিব নেক্সট খবৰ যদি চাওঁ এতিয়াও শিৱসাগৰ কিছু অঞ্চলত এতিয়াও বানপানীৰ তলত বহুতো অঞ্চল আছে আৰু তেওঁলোকে এতিয়া যি ক্ৰমান্বয়ে অলপমান শুকাইছে কিন্তু তথাপিতো তেওঁলোকৰ সমস্যাবিলাক বহুত বেছিয়ে হৈ আছে আৰু এই ক্ষেত্ৰত আমি সকলোৱে তেওঁলোকক সহায় কৰাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব আশা অংগনবাদী কৰ্মী সহায়িকাসকলৰ যদি আমি খবৰ চাওঁ তেনেহ'লে তেওঁলোকৰ যি এককালীন হওক বা তেওঁলোকৰ যি বৃদ্ধি মাননি এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে দিয়া নাই আৰু এককালীন দিয়াৰ ক্ষেত্ৰত এতিয়া কেনেদৰে কি হয় সেইটো আগন্তুক সময়ত গম পোৱা যাব এতিয়ালৈকে বিধানসভাতো সেইখিনি কোনো ধৰণৰ উল্লেখ নকৰিলে আৰু এতিয়া পিছৰ পৰ্যায়তো এইখিনি কোনো ধৰণৰ উল্লেখ কৰা দেখা নাই এতিয়া যি আশা কৰ্মীসকলক দুচকীয়া বাহন দিয়াৰ কথা কৈছিলে আগন্তুক সময়ত সেইখিনি এতিয়া অতি সোনকালে দিয়া হ'ব বুলি এইখিনি কথা গম পোৱা গৈছে নেক্সট খবৰ যদি চাওঁ অভাৰ কনফিডেন্স মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই তেওঁ ৰাইজৰ ওচৰলৈ গৈছিলে সাংবাদিকে প্ৰশ্ন যেতিয়া নেকি তেওঁ কৰিছিলে যে বহুতে পোৱা নাই যিসকলে পানীত বিশেষকৈ বানাক্ৰান্ত লোক আছে তেওঁলোকে যিসকলে পাবলগীয়া হৈ আছে তেওঁলোকে পোৱা নাই কিন্তু তেনেকুৱা ধৰণৰ সময়তে তেওঁ ক'লে যে বলক আমি একেলগে আমি সুধিম পাইছে নাই পোৱা তো তেনেদৰে সেইখিনি আগবাঢ়ি গৈ পিনি সোধাতে তেওঁলোকে সেইখিনি যিসকল প্ৰকৃত বানাক্ৰান্ত তেওঁলোকে পোৱা নাই বুলি ক'লত তেওঁ এতিয়া কি হ'ল এটা বিমোজাত পৰিলে আৰু যি কনফিডেন্সত তেওঁ গৈছিলে সকলোখিনি চুৰমাৰ হৈ গ'ল আৰু আগন্তুক সময়ত তেওঁলোকক সহায় কৰাৰ কথা ইতিমধ্যে তেওঁ মন্তব্য কৰি থকা হৈছে নেক্সট খবৰ যদি চাওঁ বানে বিধ্বস্ত কৰা দেৰগাঁৱৰ পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকৰ হাহাকাৰ এতিয়া বিশেষকৈ বহুত বেছি আৰু ক্ষতি হৈছে কৃষকসকলৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈছে কৃষকসকলে যিটো তেওঁলোকে এটা সপোন খেতি কৰি তেওঁলোকে গোটেই বছৰটোৰ বাবে তেওঁলোকে সেইখিনি সপোন দেখে সকলো সপোন তছনছ হোৱা দেখা গৈছে আগন্তুক সময়ত যি আপোনালোকে ফচল বীমা কৰিছিল তাৰ জৰিয়তে তেওঁলোকক সাহায্য দিয়া বাকী আৰু যেনেদৰে পাৰে কৃষকসকলক সহায় কৰাটো আমি সকলোৱে বিচাৰিম কাৰণ কেলৈ তেওঁলোকৰ সপোন একেবাৰে শেষ আজি 10 আগষ্ট সন্ধিয়া খবৰ একেটাই জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই